Hello students, মই কল্পজ্যোতি বৰা আৰু আজি আমি এই ভিডিঅ'টোত ক্লাছ 10 ৰিভিজন চেপ্টাৰটোৰ এক্সাৰসাইজ R1 ডিসকাস কৰিম। সো স্টাৰ্ট কৰোঁ। সো তোমালোকৰ ইয়াত ফাৰ্ষ্ট কোৱেশ্চনটো দিয়া আছে, what will be the digit in the unit place of the square of the following numbers? ইয়াত কেইটামান নাম্বাৰ দিয়া আছে, এই নাম্বাৰকেইটাক স্কুৱেৰ কৰি ইউনিট প্লেছত কি আহিব, কি নাম্বাৰটো আহিব সেইটো আমাক ক'ব লগা হৈছে। সো ইয়াত কোৱেশ্চন নম্বৰ 1 আমাক এটা নাম্বাৰ দিছে 272। এই নাম্বাৰটোক স্কুৱেৰ কৰি পেলাই ইউনিট প্লেছত কোনটো সংখ্যা আহিব, কোনটো ডিজিট আহিব সেই ডিজিটটোৰ বিষয়ে আমাক ক'বলৈ কৈছে। ঠিক আছে, সো আমি গোটেই নাম্বাৰটোক স্কুৱেৰ নকৰোঁ, আমাক ইউনিট প্লেছত কি আহিব এইটো সুধিছে। সো সেইবাবে আমি অকল এই ইউনিট ডিজিটটোকে স্কুৱেৰ কৰি পেলাই কৈ দিলেই হ'ল। ঠিক আছে, সো ইয়াত আমাৰ ইউনিট প্লেচটোত আছে 2। সো আমি 2টোক যদি স্কুৱেৰ কৰোঁ আমাৰ আহিব 4। তো এই 4টোৱে তোমাৰ আনচাৰ হ'ব। ঠিক আছে, একেবাৰে ইজি। সো এনেকৈ কৰি পেলাই আমি এটা লিখি দিম, দ্য ডিজিট ইন দ্য ইউনিট প্লেচ of 272 square is 4. ঠিক আছে, বাস ইমানখিনি কৰিলেই হৈ গ'ল, একেবাৰে ইজি কুৱেশ্যন। নম্বৰ 2 আমাৰ দিছে 79। সো আমি গোটেই 79টোক স্কুৱেৰ কৰিব দৰকাৰ নাই, আমি অকল এই ইউনিট ডিজিটটো যোনটো 9টোক স্কুৱেৰ কৰি পেলাই তাৰ ইউনিট প্লেচত কি আছে এইটো চালেই হ'ল। 9 স্কুৱেৰ কৰিলে আমাৰ 81 ওলাব। সো আমাৰ আনচাৰটো কোনটো হ'ব, আমাৰ আনচাৰটো 1 হ'ব। ঠিক আছে, এইটো আমি লিখি দিম এনেকৈ, দ্য ডিজিট ইন দ্য ইউনিট প্লেচ, দ্য ডিজিট ইন দ্য ইউনিট প্লেচ অফ 79 স্কুৱেৰ ইজ কিমান, 1। ঠিক আছে, ঠিক এনেদৰে নাম্বাৰ থাৰ্ড কুৱেশ্যন আমাৰ দিয়া আছে 400। সো আমি কোনটো নাম্বাৰ স্কুৱেৰ কৰিব লাগিব, এই ইউনিট নাম্বাৰটো 0 আছে। সো 0ক স্কুৱেৰ কৰিলে 0য়ে পোৱা যায়। এনেকৈ লিখি দিবা তোমালোকে, দ্য ডিজিট ইন দ্য ইউনিট প্লেচ অফ 400 স্কুৱেৰ ইজ 0 বুলি। ঠিক আছে, 4ত আমাক এটা কুৱেশ্যন দিছে 2637, 4 ডিজিট এটা নাম্বাৰ দিছে। এই 4 ডিজিট নাম্বাৰটো স্কুৱেৰ কৰিবলৈতো বহুত সময় লাগি যাব, তো ইমান আমি কৰিব লগা নালাগে, আমি অকল এই ইউনিট ডিজিটটো স্কুৱেৰ কৰি পেলাই কৈ দিলেই হ'ল। 7 স্কুৱেৰ কৰিলে কি ওলাব, 7 7 যা 49। তোমাৰ আনচাৰটো কি হ'ব, তোমাৰ আনচাৰটো হ'ব 9। ঠিক আছে, তো তেনেদৰে লিখি দিবা, দ্য ডিজিট ইন দ্য ইউনিট প্লেচ অফ 2673 স্কুৱেৰ ইজ 9। আশা কৰোঁ কুৱেশ্যনটো ছল্ভ কৰিবলৈ বুজি পালা, একেবাৰে ইজি আছিলে। ঠিক আছে, সো এই ভিডিঅ'টো ইয়াতে এণ্ড কৰিছোঁ। নেক্সট ভিডিঅ'ত কুৱেশ্যন নম্বৰ 2 কিদৰে ছল্ভ কৰিব পাৰোঁ তাৰ বিষয়ে ডিছকাছ কৰিম।